যোৰহাটৰ বৃহত্তৰ নৱালী কমলাবৰীয়া গাঁৱৰ যুৱকবৃন্দৰ উদ্যোগত যুৱ সন্মিলন অনুষ্ঠিত হৈ যায়। উক্ত সন্মিলনৰ সমূহ কাৰ্যসূচী যোৰহাট নগৰৰ কাৰেং বিবাহ ভৱনত অনুষ্ঠিত হয়। পুৱা বৃক্ষৰোপণেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিয়লি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতেই ৰাজহুৱা সভা অনুষ্ঠিত হয়। ইয়াতে কমলাবৰীয়া যুৱ সংঘই বৰ সুন্দৰকৈ এটা অনুষ্ঠান আয়োজন কৰিছে। এইটো এটা বৰ খুব ভাল প্ৰয়াস যে ল'ৰাবিলাকে এটা সামূহিক প্ৰচেষ্টাৰে অঞ্চলটোৰ বাবে নতুন প্ৰজন্মক এটা বাট দেখুওৱাৰ বাবে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিছে। যিটো সামূহিকতা বা সামাজিকতা বুলি কওঁ, এনেধৰণৰ ব্যৱস্থাৰ মাজেৰে আচলতে ল'ৰা ছোৱালীবিলাকে শিকিব। তেওঁলোকে বক্তৃতা শুনি বা কিতাপ পঢ়ি শিকাতকৈ যেতিয়া এই উদ্যোগটো দেখিছে, ৰাতিপুৱাৰ পৰা নিজৰ ঠাইত কিবা এটা হৈছে, মঞ্চ বনাইছে ল'ৰাবিলাকে লগ লাগি, ইটো সিটো যা যোগাৰ কৰিছে, গোটেইবিলাক দেখি তেওঁলোকে সামাজিক প্ৰাণী হিচাপে আমি কেনেকৈ থিয় হ'ব লাগে, নিজৰ অঞ্চলটোৰ কথা, নিজৰ সমাজখনৰ কথা ভাবিব লাগে, কথাবিলাক ভাবিব। আৰু ভাবিলেই নিশ্চিতভাৱে তেওঁলোকে সমাজখনৰ বাবে কিবা এটা কৰাৰ বাবে, গাঁওখনৰ বাবে কিবা এটা কৰাৰ বাবে অনুপ্ৰাণিত হ'ব। আৰু এনে প্ৰয়াস আগলৈকে চলি থাকক। অঞ্চলটোৰ এটা মই খুব সুন্দৰ ভৱিষ্যত দেখা পাইছোঁ। আশা কৰিম যে ভৱিষ্যত সময়ত ই অধিক সমৃদ্ধিশালী হ'ব। উক্ত সভাত আজিৰ সমাজ ব্যৱস্থাৰ উত্তৰণত যুৱ প্ৰজন্মৰ ভূমিকাৰ শীৰ্ষক বিষয়ক বক্তৃতা অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ সমিত পূজাৰীয়ে উক্ত বিষয় সম্পৰ্কত আগবঢ়োৱা বক্তৃতা অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিসহ ৰাইজ আৰু সন্মিলনৰ সমূহ কৰ্মকৰ্তা উপস্থিত থাকে। গোবিন্দই বৰ্তমান সমাজৰ উত্তৰণত যুৱ প্ৰজন্মৰ ভূমিকা বুলি শিক্ষক এক আলোচনা চক্ৰ পাতিছে। ইয়ালৈ যোৰহাটৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা বিদ্বস কেইবাগৰাকী ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলৰ মাৰ্গদৰ্শনত এই অঞ্চলটোৰ যুৱক যুৱতীসকলে আজি এক নতুন দিশে আগবাঢ়িব। আৰু আমি আশাবাদী বিজ্ঞ ব্যক্তিসকলৰ মাৰ্গদৰ্শনত আজি তেওঁলোকে সমাজ ব্যৱস্থা তেওঁলোকৰ ভূমিকা আৰু সুদৃঢ় হ'ব। যোৰহাট কলেজৰ অধ্যক্ষ ডক্টৰ সুমিত্ৰ পূজাৰী ডাঙৰীয়া, যোৰহাটৰ বিশিষ্ট অধিবক্তা তথা সমাজসেৱক সুদীপ্তানন্দ গোস্বামী, অসম সাহিত্য সভাৰ উপাধ্যক্ষ মণিৰাম লাহন ছাৰ, কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিপিন খঙীয়া ছাৰ প্ৰমুখ্যে যোৰহাট জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আজি আলোচনা সভাত অংশগ্ৰহণ কৰিছে। আৰু তেওঁলোকে যুৱ প্ৰজন্মই কেনেদৰে এখন সুস্থ সমাজত অৰিহণা যোগায় বা যুৱ প্ৰজন্মই সমাজখনক কেনেকৈ তেওঁলোকৰ নিজস্ব শক্তি আগবঢ়াই নিব পাৰে তাৰ ওপৰত আলোকপাত কৰিছে। আৰু আমি বিশ্বাসী আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকলে এইসকল ব্যক্তিৰ পৰা পোৱা পৰামৰ্শ মৰ্মে এখন সুস্থ সবল সমাজ গঢ়াৰ কাৰণে তেওঁলোকে নিজকে সমৰ্পিত কৰিব। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।